নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞানৰ পাঠ নং 18 আৱৰ্জনা আৰু ইয়াৰ নিষ্কাশন। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে 1 নম্বৰ দিয়া আছে যে শুদ্ধ উত্তৰটো লিখা। আমাক শুদ্ধ উত্তৰটো আমাক লিখিব দিছে। প্ৰথমে ইয়াৰে 1 নম্বৰ প্ৰশ্নটো কৈছে যে অনুজীৱই পচন ঘটাব নোৱাৰা আৱৰ্জনাবোৰ হ'ল এ নম্বৰ অপশ্যনত দি আছে জীৱ পচনক্ষম আৱৰ্জনা। তাৰপিছত দি আছে 2 নম্বৰত দি আছে অপশ্যনত যে জীৱ পচন অক্ষম আৱৰ্জনা। তাৰপিছত 3 নম্বৰ অপশ্যনত দি আছে যে পুনৰাৱৰ্তিত আৱৰ্জনা আৰু 4 নম্বৰ অপশ্যনত দি আছে যে পচন সাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে 2 নম্বৰটো যে জীৱ পচন অক্ষম আৱৰ্জনা। এইটো আমি শুদ্ধ চিন দি দিম, অৰ্থাৎ এইটোৱে শুদ্ধ। তাৰপিছত বি নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 2 নম্বৰত কৈছে যে বি নম্বৰটো জীৱ পচনক্ষম আৱৰ্জনাৰ উদাহৰণ হ'ল এ নম্বৰ অপশ্যনত দি আছে যে কলৰ বাকলি। 2 নম্বৰ অপশ্যনত দি আছে যে পুৰণি বাতৰি কাগজ আৰু 3 নম্বৰ অপশ্যনত দি আছে যে কপাহী কাপড় আৰু 4 নম্বৰ অপশ্যনত দি আছে যে গোটেইবোৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে 4 নম্বৰ অপশ্যনটো গোটেইবোৰ। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে পলিথিনৰ মোনা এলুমিনিয়ামৰ টুকুৰা আৰু ভঙা কাঁচৰ টুকুৰা হ'ল এ নম্বৰ অপশ্যনত দি আছে যে জীৱ পচনক্ষম আৱৰ্জনা আৰু 2 নম্বৰ অপশ্যনত দি আছে যে জীৱ পচন অক্ষম আৱৰ্জনা আৰু 3 নম্বৰ অপশ্যনত দি আছে গেছীয় আৱৰ্জনা আৰু 4 নম্বৰ অপশ্যনত দি আছে যে পিটনি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে 4 নম্বৰটো যে পিটনি। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰে পিছৰটো যে পুৰণা প্লাষ্টিকৰ টেমাত তলৰ কোনটো কামত ব্যৱহাৰ কৰিব পাৰি। এ নম্বৰ অপশ্যন দি আছে অৰ্থাৎ 1 নম্বৰ পুৰি পেলোৱা আৰু 2 নম্বৰ অপশ্যনত দি আছে যে কাগজ বনোৱা আৰু 3 নম্বৰ অপশ্যনত দি আছে যে গছপুলি ৰোৱা আৰু 4 নম্বৰ অপশ্যনত দি আছে যে গোটেইবোৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে 3 নম্বৰটো যে গছপুলি ৰোৱা। এইটো শুদ্ধ চিন আমি দি দিম। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 2 নম্বৰখিনি যে শুদ্ধ নে অশুদ্ধ লিখা। ইয়াৰে এ নম্বৰ প্ৰশ্নটো কৈছে যে ফল মূল আৰু শাক পাচলিৰ বাকলি জীৱ পচনক্ষম আৱৰ্জনা। এইটো হৈছে শুদ্ধ। তাৰপিছত 2 নম্বৰ অৰ্থাৎ বি নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত জীৱ পচন অক্ষম আৱৰ্জনাবোৰ বহুদিনৰ পিছত পচি যায়। এইটো হৈছে অশুদ্ধ। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত আৱৰ্জনাবোৰ জ্বলাই পেলোৱাতকৈ ইয়াৰ পৰা পচন সাৰ প্ৰস্তুত কৰাটো বেছি ভাল। এইটো হৈছে শুদ্ধ। তাৰপিছত ডি নম্বৰটো দি আছে যে ইয়াৰ পিছতটো পুনৰাৱৰ্তন কৰিব পৰা আৱৰ্জনাবোৰে পুনৰ ব্যৱহাৰ কৰিব নোৱাৰে। এইটো হৈছে অশুদ্ধ। তাৰপিছত ই নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত জীৱ পচন অক্ষম আৱৰ্জনাবোৰে প্ৰদূষণ কৰে। হৈছে শুদ্ধ। তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে তোমাৰ বিদ্যালয় আৰু ঘৰৰ আশে পাশে থকা আৱৰ্জনাবোৰৰ ব্যৱস্থাপনাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিবা। ইয়াৰ বাবে তলৰ তালিকাখন পূৰ কৰা। প্ৰথমে দিয়া আছে যে উদ্দেশ্য ব্যৱস্থা, তাৰপিছত কি কৰিব লাগিব। ইয়াত প্ৰথমে দি আছে এ নম্বৰটো যে প্লাষ্টিক জাতীয় আৱৰ্জনাৰ সৃষ্টি ৰোধ কৰা আৰু বি নম্বৰত দি আছে যে গোটা আৱৰ্জনাৰ সৃষ্টি ন্যূনতম কৰা। তাৰপিছত চি নম্বৰত দি আছে যে বস্তুৰ পুনৰাৱৰ্তন আৰু পুনৰ ব্যৱহাৰ কৰা আৰু ডি নম্বৰত দি আছে যে গোটা আৱৰ্জনাৰ উপযুক্ত নিষ্কাশন কৰা। প্ৰথমে আমাৰ দি আছিল যে উদ্দেশ্য আৰু ব্যৱস্থা আৰু কি কৰিব লাগিব। ইয়াত আমি লিখিম যে প্ৰশ্নটো দি আছিল যে প্লাষ্টিক জাতীয় আৱৰ্জনা সৃষ্টি ৰোধ কৰা। এইটো আমি কি কৰিব লাগিব। ইয়াত লিখিম আমি পুনৰাৱৰ্তন কৰা। তাৰপিছত বি নম্বৰটো দি আছিল গোটা আৱৰ্জনাৰ সৃষ্টি ন্যূনতম কৰা। ইয়াত আমি লিখিম যে পুনৰ ব্যৱহাৰ কৰা। তাৰপিছত চি নম্বৰটো দি আছে যে বস্তুৰ পুনৰাৱৰ্তন আৰু পুনৰ ব্যৱহাৰ কৰা। ইয়াত আমি লিখিম চি নম্বৰ এনচাৰটো যে সুবিধাজনক বস্তুবোৰ জমা কৰি কামত লগা। আৰু ডি নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো গোটা আৱৰ্জনাৰ উপযুক্ত নিষ্কাশন কৰা। ইয়াত আমি উত্তৰ লিখিম যে কি কৰিব লাগিব যে ইয়াত লিখিম আমি সুবিধাজনক বস্তুবোৰ উদ্যোগলৈ নিষ্কাশন কৰা। ইয়াত এনেকৈ লিখিম। তাৰপিছত 4 নম্বৰ প্ৰশ্নখিনি কৈছে যে চমু উত্তৰ দিয়া। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো কৈছে যে এ নম্বৰটো যে 3 প্ৰকাৰৰ আৱৰ্জনাৰ নাম লিখা উদাহৰণ দিবা। আমাক 3 প্ৰকাৰৰ আৱৰ্জনাৰ নাম লিখিব দিছে আৰু ইয়াৰ উদাহৰণ দিব দিছে। ইয়াত আমি উত্তৰটো লিখিম এনেকৈ যে 3 প্ৰকাৰৰ আৱৰ্জনা হ'ল ক নম্বৰত লিখিম গোটা আৱৰ্জনা। ইয়াত লিখিম যেনে জাবৰ জোঁথৰ প্লাষ্টিক আদি। তাৰপিছত খ নম্বৰত লিখিম যে জুলীয়া আৱৰ্জনা। ইয়াত লিখিম যেনে দূষিত পানী জীৱ জন্তুৰ প্ৰস্ৰাৱ আদি এনেকৈ লিখিম। তাৰপিছত গ নম্বৰত লিখিম যে গেছীয় আৱৰ্জনা। ইয়াত লিখিম যে যেনে গাড়ী মটৰৰ ধোঁৱা কল কাৰখানাৰ ধোঁৱা আদি এনেকৈ লিখিম। তাৰপিছত বি নম্বৰ প্ৰশ্নটো কৈছে যে জীৱ পচন
পচনক্ষম আৰু জীৱ পচনক্ষম আৱৰ্জনাৰ পাৰ্থক্য লিখা। ইয়াৰ উত্তৰটো লিখিম যে জীৱ পচনক্ষম আৰু জীৱ পচনক্ষম আৱৰ্জনাৰ পাৰ্থক্য হ'ল জীৱ পচনক্ষম আৱৰ্জনাবোৰৰ অণুজীৱই নিম্নীকৰণ কৰিব পাৰে, কিন্তু জীৱ পচনক্ষম আৱৰ্জনাবোৰে অণুজীৱই নিম্নীকৰণ কৰিব নোৱাৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত চি নম্বৰটো যে আৱৰ্জনাৰ পুনৰাৱৰ্তন বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ যে পেলনীয়া বস্তুৰ পৰা নতুন ব্যৱহাৰযোগ্য বস্তু তৈয়াৰ কৰা পদ্ধতিকে আৱৰ্জনাৰ পৰিৱৰ্তন বোলে। পেলনীয়া কাগজ, ভঙা কাঁচৰ টুকুৰা, প্লাষ্টিকৰ আৱৰ্জনা, ধাতুৰ পেলনীয়া অংশ আদি উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত ২ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে আৱৰ্জনাৰ ব্যৱস্থাপনাৰ 5R কি কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ যে আৱৰ্জনাৰ ব্যৱস্থাপনাৰ 5R বৰ হ'ল এনেকৈ লিখিম যে ৰিফিউজ, ৰিডুক, ৰিউজ, ৰিচাইকেল, ৰিকভাৰ। তাৰপিছত ৰিফিউজ মানে হৈছে প্লাষ্টিকৰ ব্যৱহাৰ এৰি চলা। তাৰপিছত ৰিডুকটো লিখিম যে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা, আৰু ৰিউজটো লিখিম যে পুনৰ ব্যৱহাৰ, আৰু ৰিচাইকেলটো লিখিম যে পুনৰাৱৰ্তন, আৰু ৰিকভাৰটো লিখিম যে পুনৰুদ্ধাৰ। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত ই নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে ই নম্বৰটো যে আৱৰ্জনাবোৰ জ্বলাই দিয়াটো কিয় অনুচিত? ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ যে আৱৰ্জনাবোৰ জ্বলাই দিয়াটো অনুচিত কাৰণ জ্বলাই দিলে ইয়াৰ পৰা ধোঁৱা আৰু দুৰ্গন্ধ ওলায়। ইয়াৰ পৰা বিভিন্ন বেমাৰৰ বীজাণু বিয়পিব পাৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে আৱৰ্জনা কাক বোলে? আৱৰ্জনা সৃষ্টি হোৱা উৎসবোৰ কি কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ যে ব্যৱহাৰৰ অনুপযোগী বস্তুবোৰক আৱৰ্জনা বোলে। আৱৰ্জনা সৃষ্টি হোৱা উৎসবোৰ হ'ল 1 নম্বৰত লিখিম যে ঘৰুৱা আৱৰ্জনা, আৰু 2 নম্বৰত লিখিম যে পঞ্চায়ত বা পৌৰসভাৰ আৱৰ্জনা। তাৰপিছত 3 নম্বৰত লিখিম যে কল কাৰখানাৰ আৱৰ্জনা। 4 নম্বৰত লিখিম যে চিকিৎসালয়ৰ আৱৰ্জনা। 5 নম্বৰত লিখিম যে দোকান বজাৰ আদিৰ আৱৰ্জনা, আৰু 6 নম্বৰত যান বাহনৰ পৰা ওলোৱা আৱৰ্জনা, আৰু 7 নম্বৰত যে বিজ্ঞান পৰীক্ষাগাৰৰ আৱৰ্জনা, আৰু 8 নম্বৰত লিখিম যে বৈদ্যুতিক আৱৰ্জনা আদি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে পচন বুলিলে কি বুজা? খেতিয়কৰ বাবে পচন কেনেদৰে উপকাৰী? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কিছুমান আৱৰ্জনা যেনে পাচলিৰ বাকলি, ফল মূলৰ বাকলি, জীৱ জন্তুৰ মল-মূত্ৰ আদিত মাটিত বহুদিন পৰি থাকিলে এইবোৰ মাটিৰ লগত মিহলি হৈ যায়। এইবোৰক পচন বোলে। খেতিয়কৰ বাবে পচন যথেষ্ট উপকাৰী কাৰণ এই পচনবোৰ মাটিৰ লগত মিলিলেহে সাৰ হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে কেঁচুসাৰ প্ৰস্তুতিৰ এটি পদ্ধতি বৰ্ণনা কৰা। কেঁচুসাৰ কেনেকৈ মানে বনোৱা হয় সেইটোৰ বিষয়ে আমাক ইয়াত লিখিব দিছে। ইয়াত আমি উত্তৰটো লিখিম যে বেছি ৰ'দ নপৰা ঠাই এটুকুৰাত এটা আয়তাকাৰ গাঁত খান্দি লোৱা হ'ল। গাঁতটো প্ৰায় 30 চেণ্টিমিটাৰ মান গভীৰ হ'ব লাগিব। গাঁতটোৰ তলিত বালিৰ তৰপ এটা দিয়া হ'ল প্ৰায় 2 চেণ্টিমিটাৰ ডাঠ। এতিয়া জীৱ পচনক্ষম আৱৰ্জনাবোৰ বালিৰ তৰপটোৰ ওপৰত বহলাই মেলি দিয়া হ'ল। গছৰ পাত, ধান, তুঁহ, কাগজৰ টুকুৰা, গোবৰ আদি দিব পাৰি। ৰঙা কেঁচুৰ বাবে সেমেকা মাটিৰ দৰকাৰ, গতিকে গাঁতটোত অলপ পানী ছটিয়াই দিয়া হ'ল। কেইডালমান ৰঙা কেঁচু গাঁতটোত দিয়া হ'ল। ৰঙা কেঁচুবোৰ সাধাৰণতে কলগছ বা গোবৰত থাকে। এতিয়া গাঁতটো মৰাপাটৰ মোনা, পুৰণা কাপোৰ বা ঘাঁহ-বনেৰে ঢাকি দিয়া হ'ল। ৰঙা কেঁচুৰ দাঁত নাথাকে। আহাৰ গুৰি কৰিবৰ বাবে ইহঁতৰ পেশনী অংগ থাকে। এই পেশনীৰ সহায়ত ইহঁতে আৱৰ্জনাবোৰ গুড়ি কৰে। কণীৰ চেকৰাৰ গুড়ি গাঁতটোত দিব পাৰি। এইবোৰে সিহঁতৰ আহাৰ অৰ্থাৎ আৱৰ্জনাবোৰ গুড়ি কৰাত সহায় কৰে। গাঁতটোৰ ভিতৰত কেঁচুবোৰৰ বংশবৃদ্ধি হ'ব। ৩-৪ সপ্তাহমান পিছত চালে দেখা যাব যে গাঁতৰ ভিতৰত ঢিলা মাটিৰ দৰে কিছুমান বস্তু জমা হৈছে। এইবোৰেই কেঁচুসাৰ। এনেকৈ কেঁচুসাৰ প্ৰস্তুত কৰিব পাৰি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো যে আৱৰ্জনা হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ কৰা আৰু পুনৰাৱৰ্তন কৰিবলৈ কি কৰিবা? প্ৰতিটোৰে 3টাকৈ উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে
আৱৰ্জনা হ্ৰাস কৰাৰ বাবে তিনিটা উদাহৰণ। 1 নম্বৰত লিখিম যে আৱৰ্জনাবোৰ য'তে ত'তে নেপেলাই ডাষ্টবিনত পেলাব লাগে। তাৰপিছত 2 নম্বৰত লিখিম যে আৱৰ্জনাবোৰ মাটিত পুতি থ'ব লাগে। 3 নম্বৰত লিখিম বস্তুৰ ব্যৱহাৰ বঢ়াই আৱৰ্জনা কমাব লাগে। তাৰপিছত লিখিব লাগিব ইয়াৰ পিছত পুনৰ ব্যৱহাৰ কৰাৰ বাবে তিনিটা উদাহৰণ। 1 নম্বৰত লিখিম যে আমি অপ্ৰয়োজনীয় কিতাপ বহীবোৰ আৱৰ্জনা বুলি নাভাবি সেইবোৰ আনক দি বা বেলেগ কামত ব্যৱহাৰ কৰিব লাগে। 2 নম্বৰত লিখিম যে ফটা চিৰা কাপোৰবোৰ পেলাই নিদি আমি ঘৰৰ চাফ চিকুণতা ব্যৱহাৰ কৰিব লাগে। 3 নম্বৰত অপ্ৰয়োজনীয় কাঠ বা আদি আমি পেলাই নিদি খৰি কৰিব পাৰোঁ। তাৰপিছত লিখিম যে পুনৰাৱৰ্তনৰ বাবে তিনিটা উদাহৰণ। 1 নম্বৰত লিখিম যে ভগা কাঁচৰ টুকুৰাবোৰ উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি। 2 নম্বৰত লিখিম যে প্লাষ্টিকৰ আৱৰ্জনাবোৰ উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি। আৰু 3 নম্বৰত লিখিম যে কাগজৰ আৱৰ্জনাবোৰ উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।